Hi, this is Vishnu Baglari and welcome back to my channel. Today I am going to discuss an important notification for Central Board of Secondary Education, especially for CTET candidate. আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম এটা ইম্পৰ্টেণ্ট নটিফিকেশ্যন স্পেচিয়েলি CTET candidate সকলৰ কাৰণে যিসকলে 31 জানুৱাৰীৰ দিনা পৰীক্ষা দিবলৈ যাব তেওঁলোকৰ কাৰণে CBSE বোৰ্ডে এটা নটিফিকেশ্যন জাৰি কৰিছে চেন্ট্ৰেল বোৰ্ড অফ এডুকেশ্যনে। তো ইয়াতে চাওঁ লকচোন নটিফিকেশ্যনটো কি হয়। তো ইয়াতে দিয়া আছে dear candidates, you are aware that CBSE is conducting CTET exam on 31/1/2021 Sunday. This examination will be conducted during COVID-19 and would be conducted only for one day. আৰু আপোনালোকে জানে COVID-19ৰ কাৰণে যেটো গোটেই পৃথিৱীতে এটা আলোড়নৰ সৃষ্টি হৈ আছে আৰু সেই সময়তে CBSE বোৰ্ডে এটা চেন্ট্ৰেল বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যনে CTET এক্সাম অনুষ্ঠিত কৰিব বিচাৰিছে আৰু সেই পৰীক্ষাটো এদিনীয়া পৰীক্ষা। তাৰপিছত কৈছে board has made elaborate arrangement for the safe conduct of examination at all the examination center by implementing health guidelines prepared based on instruction issued by the government of India. The government of India যেটো ইনস্ট্ৰাকশন হয় সেই ইনস্ট্ৰাকশন মতে তেওঁলোকে পৰীক্ষাটো অনুষ্ঠিত কৰিব বুলি ইয়াত লিখা আছে। আৰু আমাৰ ইয়াত কি দিয়া আছে চাওঁ বলকচোন। To ensure this examination will be conducted safely, ensuring the health and well-being of yourself and other candidates, you are permitted to carry following items. মানে আপোনালোকে পৰীক্ষা হলত কি কি ক্যাৰি কৰিব পাৰিব এই বিষয়ে লিখা আছে। You will carry pocket hand sanitizer 50 ml 50 ml ৰ সাইজৰ এটা আপোনালোকে নিজৰ পকেটতে ক্যাৰি কৰি লৈ যাব পাৰিব পৰীক্ষা হলত স্যানিটাইজাৰ। দ্বিতীয়তে দিছে you will carry face mask নিব পাৰিব আপোনালোকে, hand gloves নিব পাৰিব, transparent water bottle for personal use আৰু personal useৰ কাৰণে আপোনালোকে water bottle নিব পাৰিব। আমি আগতে দেখা পাইছো যিখিনি পৰীক্ষা হৈ গল কিন্তু water bottle বা তেনেকুৱা ধৰণৰ বস্তু আপোনালোকক নিয়া মানে নিবলৈ বাধা আৰোপ কৰিছিলে, এবাৰ কিন্তু তেওঁলোকে এইবোৰ নিব দিব। তো এইটো এটা হল কথা। আৰু এডমিট কাৰ্ড এণ্ড আইডেন্টিটি কাৰ্ড is that আধাৰ কাৰ্ড, ড্ৰাইভাৰ লাইসেন্স, ভোটাৰ আইডি এইখিনি নিব দিব। আৰু ইয়াতে কৈছে you will cover your nose and mouth with masks, আপোনালোকে নিজৰ মাস্কৰে নিজৰ মুখ আৰু নাকটো ঢাকিব লাগিব। you will follow social distancing norms strictly, social distanceৰ যি norms আছে strictly পাৰফৰ্ম কৰিব লাগিব, মানি চলিব লাগিব। you will carry your own drinking water, আপোনালোকে নিজৰ পানী বটল নিজে লৈ যাব লাগিব। you will not exchange or loan articles inside the examination room, আপোনালোকে কাৰো পৰা একো বস্তু ল'ব নোৱাৰিব। you will use safe mode of transportation for coming to the examination and center and returning back at home, আপোনালোকে ট্ৰান্সপোৰ্টেশনৰ কাৰণে গাড়ী মটৰৰ কাৰণে নিজা ব্যৱস্থা কৰি ল'ব লাগিব। you will follow the all instruction display in examination center and communicate to you, আৰু যিখিনি ইয়াতে ইনস্ট্ৰাকশন দিয়া আছে গোটেইখিনি আপোনালোকে ফলো কৰিব লাগিব। you should try to avoid contact with unknown person, আপোনালোকৰ অচিনাকি ব্যক্তিবিলাকৰ পৰা আপোনালোকে কন্টাক্ট বিচ্ছিন্ন কৰিব লাগিব, ডিসটেন্স মেইনটেইন কৰিব লাগিব। you will throw used tissues, face masks if any into closed bins immediately after use, আপোনালোকৰ যিবিলাক ইউজছ যিখিনি ফেস মাস্ক হ'ব এইখিনি আপোনালোকে যদি চেঞ্জ কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে যতে ততে নেপেলাই ডাস্টবিনত পেলাব। তাৰপিছত কৈছে you will maintain good hygiene in toilets during after use, আৰু যিবিলাক টয়লেট আপোনালোকে ইউজ কৰিব গোটেইখিনি নিজে চাফচিকুণভাৱে কৰিব লাগিব। you should not touch eyes, nose or mouth with unwashed hands, আপোনালোকে হাত নোধোৱাকৈ আপোনালোকৰ মুখ বা নাকত হাত লগাবলৈ মানা কৰিছে। you will not shake hands or high at any cost while greeting, you refrain yourself from spitting in public places, যতে ততে থুক নেপেলাব। you should be confident that you are not infected or having symptoms of COVID, আপোনালোকে একদম পুৰা সিওৰ হৈ গলে যে আপোনালোকে ইনফেক্টেড হোৱা নাই কোভিডৰ পৰা। you will seek advice on COVID-19 from your parents while coming leaving for examination, আপোনালোকে আপোনালোকৰ পেৰেন্টছৰ পৰা কি কৰিব দিছে আপোনালোকে
এডভাইস ল'ব দিছে পেৰেণ্টছৰ পৰা CBSE fully confident that you will abide by the instruction issued by CBSE and hand in holding safe examination তো এইটো পঠাইছে ডাইৰেক্টৰ অফ সেক্ৰেটাৰী CBSE অনুৰাগ ত্ৰিপাঠীয়ে তো তেওঁ ডাইৰেক্টৰ হয় CBSE বোৰ্ডৰ তো এইখিনি আছিল ইম্পৰ্টেন্ট নোটিফিকেশন before going to sit in the examination hall for central TET. So thanks for watching guys. Thank you.